নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই শোণিতপুৰ, দৰং, মৰিগাঁও, লখিমপুৰ, গোৱালপাৰা আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম। আগৰ ভিডিঅ'ত মই 4খন ডিষ্ট্ৰিক্টৰ ওপৰত মই সম্ভাৱনীয় কাট অফৰ ওপৰত আলোচনা কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ' মোৰ চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ পোনে পোনে তালৈ গৈ চাব পাৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ'ত মই এইকেইখন ডিষ্ট্ৰিক্টৰ অকল LPৰ বাবেহে মই আলোচনা কৰিম এক্সপেক্টেড কাট অফৰ বিষয়ে। বাকী পাছৰ ভিডিঅ'সমূহত মই আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত কাট অফ কিমান হ'ব পাৰে তাৰ ওপৰত আলোচনা কৰিম। গতিকে আৰম্ভ কৰোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টত পোষ্ট আছে আনৰিজাৰ্ভত আছে 223টা পোষ্ট আছে, OBCত আছে 40টা, SCত আছে 24টা, ST প্লেনত আছে 10টা, ST হিলছত আছে 19টা, PWDত আছে 27টা, T টাইপত আছে 23টা। যিহেতু শোণিতপুৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত যথেষ্ট পোষ্ট আছে, গতিকে সকলোৱে ইয়াত হয়তো চকু ইয়াতে আছে, কিয়নো শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুতে হয়তো এপ্লাই কৰিছে বা এপ্লাই কৰিব। গতিকে ইয়াত কাট অফ বহুত বেছি নহয়, একেবাৰে কমো নহয়, মিডিয়াম ৰেঞ্জত থকাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ কাট অফ 63, 64 এনেকৈ যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ 60ৰ পৰা 62ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰত যদি চাওঁ 59ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। লখিমপুৰ ডিষ্ট্ৰিক্টত যদি আমি কিমান ভেকেঞ্চি আছে চাওঁ, আনৰিজাৰ্ভত আছে 203টা, OBCত আছে 41টা, SCত আছে 24টা, ST প্লেনত যদি চাওঁ 32টা আছে, ST হিলছত আছে 21টা, PWDত আছে 21টা, T টাইপত আছে 23টা। ইয়াত যদি চাওঁ আমি কাট অফ আনৰিজাৰ্ভত 62 বা 63 যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত 59 বা 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 59 বা তাৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 58 বা 57 মান যোৱাৰ সম্ভাৱনা আছে। যদি T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 76টা, OBCত আছে 112টা, SCত আছে 28টা, ST প্লেনত আছে 78টা, ST হিলছত আছে 18টা, PWDত আছে 12টা, T টাইপত আছে 11টা। ইয়াত আনৰিজাৰ্ভত ইয়াত কেণ্ডিডেট বেছি হয়, গতিকে ইয়াত কাট অফ 63ৰ ওপৰতে যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত 57 বা 58ৰ যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 58 বা 60 ওচৰা-ওচৰি যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 56 বা 55 তাৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 56ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। নেক্সট আহিলে দৰং ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত পোষ্ট আছে 31টা, OBCত আছে 24টা, SCত আছে 16টা, ST প্লেনত আছে 21টা, ST হিলছত আছে 11টা, PWDত আছে 10টা, T ট্ৰাইবত আছে 12টা। গতিকে ইয়াত আনৰিজাৰ্ভ পোষ্ট যথেষ্ট কম আছে, গতিকে ইয়াত কাট অফটো অলপ বেছি যোৱাৰ সম্ভাৱনা আছে। 64 বা 65ৰ ওচৰা-ওচৰি যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ কাট অফ 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 60 বা 59ৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 58 বা 57ৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি চাওঁ আনৰিজাৰ্ভত আছে 62টা পোষ্ট, OBCত আছে 24টা, SCত আছে 12টা, ST প্লেনত নাই, ST হিলছত আছে 11টা, PWDত আছে 15টা, T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 11টা পোষ্ট আছে। গতিকে ইয়াত কাট অফ আনৰিজাৰ্ভত 63 বা 62 ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ 58 বা 59ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 60 বা 59ৰ ওচৰা-ওচৰি থকাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 56, 58ৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 57টা,
OBCত আছে 29টা, SCত আছে 12টা, ST হিলছত আছে 19টা, PWDত আছে 23টা, T-টাইপত আছে 21টা। ইয়াত কাট অফ মৰিগাঁও ডিষ্ট্ৰিক্টত কাট অফ 64 বা 63 আশে-পাশে থকাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ ইয়াৰ কাট অফ 60 ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 60 বা 59 মান যোৱাৰ সম্ভাৱনা আছে। T-টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57 বা 56ৰ ওচৰে-পাজৰে থকাৰ সম্ভাৱনা আছে। আজি এইটো ভিডিঅ'ত মই এইখন ডিষ্ট্ৰিক্টৰ LPৰ কাট অফৰ বিষয়ে এক্সপেক্টেড সম্ভাৱনীয় কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ সম্ভাৱনীয় কাট অফৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিম। তাৰ লগতে এটা কথা কওঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'সমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। আৰু যিসকল পৰীক্ষাৰ্থী গ্ৰেড 3ৰ বাবে পঢ়ি আছে তেওঁলোকৰ বাবে মই GK ক্লাছ কেইটামান আগবঢ়াইছোঁ। আপোনালোকে যদি চেনেলটো প্লে'লিষ্টত গৈ আপোনালোকে চাই ল'ব পাৰিব। মই আৰু কেইটামান ক্লাছ আগবঢ়াম। আচলতে এইকেইদিন মই বিভিন্ন অসুবিধাৰ বাবে মই ক্লাছসমূহ নিয়মীয়াকৈ আগবঢ়াব পৰা নাই, গতিকে তাৰ বাবে মই দুখিত। অতি সোনকালে আপোনালোকে ভিডিঅ'সমূহ পাব। ইয়াকে জনালোঁ। ধন্যবাদ।